নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজ খোৱা, মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ ব্যৱসায়ত উন্নতিৰ এটা চমৎকাৰী উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইয়াৰ আগতেও মই আপোনালোকক ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতিৰ কাৰণে বিভিন্ন উপায় সম্পৰ্কে কৈছিলোঁ। যন্ত্ৰৰ সম্পৰ্কে, মন্ত্ৰৰ সম্পৰ্কে, বাস্তুৰ উপায় সম্পৰ্কে, জ্যোতিষৰ উপায় সম্পৰ্কে, এঞ্জেল নাম্বাৰ সম্পৰ্কে, চুইচ অৰ্ডাৰ সম্পৰ্কে কৈছিলোঁ। আজিও মই আপোনালোকৰ আন এটা অত্যন্ত শক্তিশালী ব্যৱসায় উন্নতিৰ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, যিটো উপায় আপোনালোকৰ ব্যৱহাৰ কৰিবৰ কাৰণেও একেবাৰে সহজ। সকলোৱে ইয়াক ব্যৱহাৰ কৰিব পাৰে, পুৰুষ মহিলা সকলোৱে ইয়াক ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, আমি সকলোৱে নিজৰ আয় উন্নতিৰ কাৰণে বহু চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা এনেকুৱাও হয় যে আমি বহু চেষ্টা কৰিও ব্যৱসায়ৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হওঁ, বা আমাৰ ব্যৱসায়ত লোকচান হ'বলৈ লয়, কাষ্টমাৰ সংখ্যা কমি যাবলৈ লয়, ব্যৱসায়ত আমি মনে বিচৰা ধৰণে সফলতা লাভ নকৰোঁ। এই ধৰণৰ সমস্যা বিভিন্ন কাৰণে হয়। কেতিয়াবা আপোনাৰ বেয়া গ্ৰহৰ দশা চলিলেও, কেতিয়াবা আপোনাৰ দোকানৰ ওপৰত বেয়া নজৰ প্ৰভাৱ পৰিলে, কোনোবাই কুমন্ত্ৰ কৰিলে, এনেধৰণৰ সমস্যা হয়। এই সমস্যা দূৰ কৰিবৰ কাৰণে বিভিন্ন উপায় আছে। সকলো উপায় আপোনালোকে প্ৰয়োগ কৰিবলৈ অলপ জটিল, গতিকে আপোনালোকক এটা চিম্পুল উপায় দিছোঁ, যিটো উপায় আপোনালোকে সকলোৱে কৰিব পাৰিব আৰু ইয়াক প্ৰয়োগ কৰি আপোনালোকে খুব কম দিনৰ ভিতৰত আপোনালোকে ব্যৱসায়ত মনে বিচৰা ধৰণে উন্নতি লাভ কৰিব পাৰিব। বন্ধুসকল, কি কৰিব লাগে ভালকৈ শুনি লওক। এই উপায়টো আপোনালোকে শুক্ৰবাৰৰ পৰা আৰম্ভ কৰিব। কি কৰিব লাগে, আপোনালোকে অলপমান কেঁচা গাখীৰ ল'ব, বেছিকৈ নহয়, কেঁচা গাখীৰ ল'ব। এই ক্ষেত্ৰত গৰুৰ গাখীৰ ব্যৱহাৰ কৰিব, পেকেটৰ গাখীৰ কিন্তু এই ক্ষেত্ৰত ব্যৱহাৰ নকৰিব। তাতে আপোনালোকে পাৰিলে অকণমান গংগাজল দি দিব। তাৰ লগতে আপোনালোকে কেশৰ নিশ্চয় চিনি পায়, কেশৰ 2-3 টুকুৰা আপোনালোকে কেঁচা গাখীৰত দি দিব আৰু অকণমান আপোনালোকে হালধি সেই পানীখিনিত মিলাই দিব। অৰ্থাৎ আমি কেঁচা গাখীৰত অকণমান গংগাজল দিলোঁ, কেশৰ দিলোঁ আৰু হালধি দিলোঁ। এয়া সম্পূৰ্ণ মিক্স কৰি ল'ব। মিক্স কৰি আপুনি পূব দিশলৈ মুখ কৰি গিলাচ বা ঘটিটো সন্মুখত ৰাখি এই মন্ত্ৰটো 21 বাৰ জপ কৰি 21টা ফু সেই গাখীৰখিনি দি দিব। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম শ্ৰীং 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 পৰমাং সিদ্ধি শ্ৰীং 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 স্বাহা। এই মন্ত্ৰটোকে আপোনালোকে 21 বাৰ জপ কৰিব, 21টা ফুৰ সেই গাখীৰখিনি দিব। তাৰপিছতে সেই গাখীৰখিনি আপোনালোকে নিজৰ ব্যৱসায় স্থানত, দোকানত বা নিজৰ অফিচত দুখিলা আম বা দুখিলা পাণ পাতৰ সহায়ত ছটিয়াই দিব। আৰু এই প্ৰক্ৰিয়াটোকে আপোনালোকে কণ্টিনিউ 15 দিন কৰিবলৈ ল'ব। চাব আপোনালোকৰ এই উপায়টো কৰা 15 দিনৰ পিছতে আপোনালোকে চাব যে আপোনাৰ ব্যৱসায়ত উন্নতি হ'বলৈ ল'ব। ব্যৱসায়ত পুনৰ কাষ্টমাৰ সংখ্যা বৃদ্ধি পাব। যিখিনি বস্তু আপুনি বেচিবলৈ আনিছে সেইখিনি বিক্ৰী হোৱা নাই, সেইখিনি বিক্ৰী হ'বলৈ ল'ব। সম্পূৰ্ণ পৰীক্ষিত উপায়, আপোনালোকে কৰি চাব। একেবাৰে সহজ উপায়, বিশেষ আপোনাৰ টকা পইচা খৰচ নহয়। কেৱল কেঁচা গাখীৰ অকণমান, গংগাজল অকণমান, কেশৰ 2 টুকুৰা আৰু অকণমান হালধি মিক্স কৰি আপোনালোকে এই মন্ত্ৰটো ৰাতিপুৱাৰ সময়ত দোকান খুলিয়ে সন্মুখত গিলাচটো ৰাখি 21 বাৰ জপ কৰি 21টা ফু দিব। তাৰপিছতে সেই গাখীৰখিনি আপোনালোকে নিজৰ ব্যৱসায় স্থানত, দোকানত, নিজৰ অফিচত পাণ পাত 2টা বা আম পাত 2টাৰ সহায়ত ছটিয়াই দিব। আৰু ইয়াক কণ্টিনিউ আপোনালোকে 15 দিন কৰিব। শুক্ৰবাৰৰ পৰা আপোনালোকে ইয়াক আৰম্ভ কৰিব। সম্পূৰ্ণ পৰীক্ষিত উপায়। চাব আপোনালোকৰ এই উপায় কৰা মাত্ৰকে ব্যৱসায় যদি নজৰ লাগি আছে, ব্যৱসায় যদি আপোনাৰ লোকচান হ'বলৈ লৈছে, টকা পইচা ফচি গৈছে, আপোনাৰ হাতলৈ অহা নাই, সেই সমস্যাও দূৰ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই ব্যৱসায় উন্নতিৰ চমৎকাৰী উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।